আসসালামু আলাইকুম মোৰ প্ৰিয় খামাৰী বন্ধুসকল, আপোনালোকক আমাৰ ইউটিউব চেনেলৰ পৰা স্বাগতম জনাইছোঁ। এনিমেল লাভাৰ 90। আজি চাওক, আমি দামৰা গৰুক কেনেকৈ মানে এইটো কেষ্ট্ৰেশ্যন বুলি কোৱা হয়, অৰ্থাৎ খাচীয়া কৰা হয়। কেনেকৈ খাচীয়া কৰা হয় সেইটো আপোনালোকে চাওক। এইটো হ'ল ব্লক ভেটেনেৰী ডিছপেঞ্চাৰী লখিমপুৰৰ অধীনত কৰ্মস্থ ৰফিকুল ইছলাম আৰু লগতে আছে শাহাজুল ইছলাম। এই দুজন মিলি এটা দামৰা গৰুক কেষ্ট্ৰেশ্যন কৰি আছে। সিহঁতে বহুত ধুনীয়া কাম কৰি আছে। কেষ্ট্ৰেশ্যন কৰাটো বহুত দৰকাৰী আৰু বহুত ভাল কাম আৰু উন্নত ধৰণৰ কাম। আগতে মানুহবিলাকে যেতিয়া কেষ্ট্ৰেশ্যন কৰিছিল, অৰ্থাৎ খাচীয়া কৰাইছিল, কিন্তু তেতিয়া কি কৰিছিল, সিহঁতে ব্লেডৰ সহায়ত খাচীয়া কৰাইছিল। কিন্তু এতিয়া কি হ'ল, এতিয়া বহুত উন্নত হ'ল, ডিজিটেল মেচিন ওলাইছে, কেষ্ট্ৰেশ্যন মেচিন। এই মেচিনটো চৰকাৰৰ ফালৰ পৰা দিয়া হৈছে মৈত্ৰীবিলাকক আৰু গোপাল মিত্ৰবিলাকক দিয়া হৈছে। সিহঁতে এইটো কেষ্ট্ৰেশ্যন মেচিনৰ সহায়ত কেষ্ট্ৰেশ্যনটো কৰি থাকে, অৰ্থাৎ খাচীয়া কৰি থাকে আৰু বহুত ভাল হয়। ইয়াত কোনো ধৰণৰ ইনফেকশ্যনৰ চান্স নাথাকে, কোনো ধৰণৰ ঘাৱা নহয়। বহুত ভাল এটা পদ্ধতি। গতিকে কেষ্ট্ৰেশ্যনটো আপোনালোকে এইটো মেচিনৰ সহায়ত কৰাব আৰু কোনো ধৰণৰ ৰিস্ক নাথাকে। ঘাও হোৱাৰ কোনো ধৰণৰ তাত ৰিস্ক নাথাকে এইটো। সেইকাৰণে মেচিনৰ সহায়ত কেষ্ট্ৰেশ্যনটো কৰিব লাগে বন্ধুসকল। মেচিনটোৰ সহায়ত কেষ্ট্ৰেশ্যন কৰিলে সেই দামৰাটোৰ কোনো ধৰণৰ সমস্যা নহয় আৰু তাত বিষৰ ইনজেকশ্যন দিয়া হয় আৰু লগতে হিমেক্স মলমটো দি দিয়ে, যাতে তাত কোনো ধৰণৰ মাখি ধৰিব নোৱাৰে, তাতে ঘাঁ যাতে নহয়। তাৰ কাৰণে এটা ভাল পদ্ধতি আছে, তাত হিমেক্স মলমটো তাত লগাই দিয়ে, যাৰ কাৰণে তাত কোনো ধৰণৰ ঘাও বা কোনো ধৰণৰ ইনফেকশ্যন নহয়। আৰু লগতে ইনজেকশ্যন মাৰি দিয়া হয় বিষৰ কাৰণে, যাতে গৰুটো কোনো ধৰণৰ বিষ নহয়, তাত যাতে ফুলি নাযায়, তাৰ কাৰণে ইনজেকশ্যন দিয়া হয় বন্ধুসকল। এইটো এটা ভাল প্ৰচেছ। এই প্ৰচেছ যদি আপোনালোকৰ ঘৰত থকা দামৰাবিলাকক যদি খাচীয়া কৰিব বিচাৰে, তেনেহ'লে আপোনালোকে তাৰ লগত যোগাযোগ কৰিব পাৰে। তাৰ ঘৰ লখিমপুৰ ব্লক ভেটেনেৰী ডিছপেঞ্চাৰীৰ ওচৰত, নিদানপুৰত। নাম ৰফিকুল ইছলাম।